নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গম পাইছেই মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ বিচাৰিছোঁ। আচলতে এই যে ব্ৰইলাৰ, এই ব্ৰইলাৰবিলাক আজিকালি প্ৰায় অসমত প্ৰায় 60 পৰা 70% লোকেই কোম্পানীৰ আণ্ডাৰত ফাৰ্মিং কৰি আছে আৰু ব্যক্তিগতভাৱে কৰা খুব কম সংখ্যক লোকহে আছে। ব্যক্তিগতকৈ কৰাও আছে, বহুতখিনি লোক আছে, কিন্তু তাৰ ভিতৰত প্ৰায় 100ৰ ভিতৰত আমি যদি চাওঁ, তুলনামূলকভাৱে আমি যদি চাওঁ, প্ৰায় 60 পৰা 70% লোকেই এই ব্যক্তিগত খণ্ডৰ পৰা আঁতৰি কোম্পানীৰ আণ্ডাৰত আছে। যিহেতু আজিকালি কি হৈছে, কম্পিটিশ্যনৰ যুগ, আৰু কি হৈছে বাহিৰা যিবিলাক কোম্পানী আমাৰ অসমত প্ৰৱেশ কৰি কি কৰিছে, আমাক সংস্থাপনৰ সুবিধাটো দিছে, কিন্তু থলুৱা যিসকল ব্ৰইলাৰ ব্যৱসায়ী, থলুৱা যিসকল ব্ৰইলাৰ, যিসকল মানে ঘৰতে 50টা 100 বা 200 যিমানে নহওক লাগিলে সেই পুহি পিনে যিসকলে মানে নিজৰ পৰিয়াল পোহপাল দি আছিলে, সেইসকলৰ কাৰণে কিন্তু বিপদ আহি পৰিছে। কি কাৰণে বিপদ আহি পৰিছে তাক মই এই ভিডিঅ'টোতে জনাম। আৰু এই ভিডিঅ'টো আপোনালোকে নিশ্চয় জানিব যে কোম্পানী ব্ৰইলাৰ পুহিলে লাভ হ'বনে, ব্যক্তিগতকৈ পুহিলে বা লাভ হ'ব। এতিয়া কথাটো হ'ল, মই 2012 চনৰ পৰা ব্যক্তিগতভাৱে পুহি আছিলোঁ ব্ৰইলাৰ। তাৰপিছত যেতিয়া দেখিলোঁ কিছু পৰিমাণে মোৰ লাভ কমি আহিব ধৰিছে। ধৰি লওক, আজি যদি মই ব্যক্তিগতভাৱে ব্ৰইলাৰ 100টা আনি ভৰাওঁ, তাৰ ভিতৰত যদি মৰ্টেলিটিৰ পৰিমাণ বাঢ়ি যায়, মোৰ নিজৰ লোকচান হ'ব। কোম্পানী আনত পুহিলেও মোৰে লোকচান হয়, কিন্তু তাৰ বস্তুটো অলপ সুকীয়া ধৰণৰ হয়। আৰু ইয়াৰ উপৰি কি হয়, যিখিনি ব্ৰইলাৰ তাৰ লগত দানা লাগিব, মেডিচিন লাগিব, আৰু এই যে ফলিয়াবিলাক থাকে, এই ফলিয়াবিলাক লাগিব। গতিকে এই ধৰণে বস্তুবিলাক লাগিব, তাত কিছু খৰচা আছে। সেই খৰচাটো কি হৈছে, বৰ্তমান সময়ত কোম্পানীৰ যেতিয়া এটা কোম্পানীয়ে আমাক এইধৰণে ব্ৰইলাৰ পোহপাল কৰি দিব দিছে, তেতিয়া কি হয়, কোম্পানীয়ে তেওঁলোকৰ নিজৰ পোৱালি থাকে, প্ৰডাকশ্যন থাকে, নিজৰ দানা প্ৰডাকশ্যন থাকে। তো সেইকাৰণে কি হৈছে, সেই প্ৰডাকশ্যনবিলাক নিজে কৰাৰ কাৰণে তাহাঁতৰ কষ্টিংটো কম পৰে তেওঁলোকৰ, আৰু কষ্টিংটো কম পৰাৰ কাৰণে তেওঁলোকৰ খৰচটো কম হয়। গতিকে 2 টকা সস্তাত ব্ৰইলাৰবিলাকৰ মাংসটো সস্তাত দি দিব পাৰে। আৰু কিন্তু আমি যদি ব্যক্তিগতভাৱে পুহোঁ, আমাৰ একো উৎপাদন নাই, আমি চব বস্তু কিনিবলগীয়া হয়। ব্ৰইলাৰ পোৱালিৰ পৰা আৰম্ভ কৰি আমি ব্ৰইলাৰ দানাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি কিনিবলগীয়া হয়, য'ত মানে বহুত দাম দিবলগীয়া হয় আমি। গতিকে সেইকাৰণে আমাৰ সেই কোম্পানীয়ে যিটো ৰেটত দিয়ে, সেই ৰেটটোত আমি দিব নোৱাৰোঁ, মানে মাংসখিনি আমি বিক্ৰী কৰিব নোৱাৰোঁ, আমাৰ কষ্টিংটো বহুত বেছি হৈ যায়। গতিকে সেই হিচাপত ব্ৰইলাৰ আমি যদি ব্যক্তিগতভাৱে পুহোঁ, বহুত অসুবিধা হয়। এতিয়া মই যিটো কোম্পানীত পুহি আছোঁ, ইয়াৰ পোৱালিৰ দাম আপোনাৰ 33 ৰুপিজ, মানে 33 টকা। কিন্তু আমি বজাৰত যদি কিনিবলৈ যাওঁ বা ব্ৰইলাৰ দোকানত যদি কিনিবলৈ যাওঁ, 33 টকাত পাম জানো? বৰ্তমান সময়ত আপোনাৰ 45 টকাৰ পৰা 55 টকালৈকে ব্ৰইলাৰ পোৱালি হয়, হয়তো 60 টকা হ'ব পাৰে, মই বৰ্তমান অনা নাই যিহেতু গম নাপাওঁ। মানে 45ৰ পৰা 50 টকা এটা পোৱালি। আৰু ইয়াৰ উপৰি দানা, আপোনাৰ ইয়াত যিটো মই দানা এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছোঁ কোম্পানীৰ ফালৰ পৰা, সেইটো 43 ৰুপিজ। 1 কেজি দানাৰ দাম 43 টকা। কিন্তু আমি যদি 1 কেজি দানা 43 টকা, অৰ্থাৎ 1 কুইণ্টেল দানাৰ দাম হৈছে 4,300 টকা। কিন্তু আমি যদি বজাৰত কিনিবলৈ যাওঁ, আপোনাৰ বিভিন্ন ধৰণৰ আছে, বিভিন্ন দানা পোৱা যায়, সেই দানাবিলাকৰ ৰেটবিলাক বেলেগ বেলেগ হয়। গতিকে নামবিলাক নকওঁ, মই দানাৰ কোম্পানীৰ নাম নলওঁ, কিন্তু সেই দানাবিলাক আপোনালোকে যেতিয়া ব্ৰইলাৰ দোকানত কিনিবলৈ যাব, তেতিয়া কি হয়, একেবাৰে কমকৈও 2400-2500 টকা, মানে 50 কেজি বস্তা এটা থাকে। আৰু 2500 টকা যদি এটা বস্তা হয়, 2500 টকীয়া বস্তাটো যদি 1 কুইণ্টেল ধৰোঁ, আমাৰ 5,000 টকা 1 কুইণ্টেলৰ দাম। কিন্তু কোম্পানীয়ে কিমানত পাইছে? 43 টকাত, আৰু আমি কিমানত পাইছোঁ? 5,000 টকাত। কিমান ডিফাৰেঞ্চ? কোম্পানীয়ে পোৱালি উৎপাদন কৰিছে 33 টকাত, আমি কিমানত পাইছোঁ? আমি পাইছোঁ 50 টকা, 52 টকা, 55 টকা। গতিকে আমাৰ খৰচাটো বহুত বেছি হৈ যায়। গতিকে সেইকাৰণে কোম্পানীয়ে যদি 1 কেজি মুৰ্গী 100 টকা, 105 টকাত যদি দিব পাৰে, বিক্ৰী কৰিব পাৰে, এজন ব্যক্তিগতভাৱে পুহি থকা ফাৰ্মাৰ এজনে 130ৰ পৰা 40 টকা বিক্ৰী কৰিলেহে কিবা এটা অকণমান থাকে, নহ'লে নাথাকে। 150 টকা, 160 টকা এনেকৈ বিক্ৰী কৰিলেহে তেওঁ 100 ব্ৰইলাৰ পুহিলে তাত 5,000 পৰা 6,000 টকা লাভ কৰিব পাৰে। কিন্তু যদি 100 টকাৰ তলত বিক্ৰী কৰিবলৈ হয়, তেওঁ নিজৰ মানে মূলধনো হেৰুৱাবলগীয়া হ'ব। গতিকে এই ধৰণে কি হয়, ফাৰ্মিংবিলাক চলি আছে। আৰু এই কোম্পানী ফাৰ্মিং কৰি থকা সকলৰো কিছুমান লাভ আছে, কিছুমান লোকচান আছে। কিন্তু এতিয়া কোম্পানী ফাৰ্মিং কৰি থকাসকলৰ লাভ কি আছে, সেইটো আপোনালোকে নিশ্চয় জানে, তথাপিতো মই ক'ব বিচাৰিছোঁ মোৰ অনুভৱৰ ফালৰ পৰা, মোৰ এইটো ব্যক্তিগত অনুভৱ দেই। এতিয়া কথাটো হ'ল, এতিয়া কোম্পানী ফাৰ্মিং যিসকলে কৰি আছে, তেওঁলোকৰ 2টা লাভ হয়। প্ৰথম লাভটো হৈছে দানা কিনিব নালাগে, পোৱালি কিনিব নালাগে, মেডিচিনো কিনিব নালাগে। কাচিত মেডিচিন কিনিব লগা হয়, তথাপিতো কিছুমান কোম্পানীয়ে আপোনাৰ মেডিচিনবিলাক যোগান ধৰে।
তাৰ ওপৰঞ্চি আমি দানাবিলাক বা পোৱালিবিলাক আনিবলৈ মানে আমাৰ যিটো মানে যাতায়াত সেই যাতায়াতৰ খৰচটো কমি যায় কিন্তু সেইটো কোম্পানীৰ ফালৰ পৰা কাটে তথাপিতো আমাৰ মানে ডাইৰেক্ট হাতেদি আমি পইচাটো দিব নালাগে সেইকাৰণে সেই বস্তুবিলাক আমাৰ যোগান ধৰে সেইকাৰণে আমাৰ লাভ হয় আৰু ইয়াত মানে আমাৰ নিজৰ খৰচ নাই মাত্ৰ মেইনটেনেন্স কিন্তু খৰচ নাই বুলি ক'লে ভুল হ'ব এই যে ভুচি কাৰেণ্টৰ বিল আমি লগা যিখিনি আমাৰ খাটনি দিন হাজিৰা সেইখিনি আছেই গতিকে সেইখিনি আমি পিছত ক'ম কিন্তু প্ৰথম আমাৰ লাভখিনি কৈছোঁ আমাৰ দানা কিনিব নালাগে আমাৰ পোৱালি কিনিব নালাগে আমি দানা আনিবলৈ যাব নালাগে পোৱালি আনিব যাব নালাগে ইয়াৰ উপৰি আমি বিক্ৰী কৰিবলৈ চিন্তা কৰিব নালাগে কোম্পানীয়ে সকলো দায়িত্ব লৈ লয় নেক্সট এতিয়া হ'ল আমাৰ পজিটিভ নিগেটিভ পইণ্টখিনি আমাৰ কি কি অসুবিধা প্ৰথম কথা হ'ল কোম্পানীয়ে সকলো যোগান ধৰে কিন্তু আমাৰ খৰচ কিন্তু আছে নহয় আমাৰ এই যে কাৰেণ্টবিলাক জ্বলি আছে আজি দিনতো জ্বলাই থ'বলগীয়া হৈছে কি কাৰণে ডাৱৰীয়া বতৰৰ কাৰণে এই কাৰেণ্টৰ বিল ৩,০০০ পৰা ৪,০০০ টকা কাৰেণ্টৰ বিল আহেই প্ৰতি মাহতে সেইটোতো কোম্পানীয়ে নিদিয়ে ৰিজাল্ট ভাল হ'লেও নিদিয়ে ৰিজাল্ট বেয়া হ'লেও নিদিয়ে সেইটো নিজে ভৰিবই লাগিব আৰু নেক্সট হ'লগৈ এই যে ফলিয়াবিলাক দিছে এই ফলিয়াবিলাক আপোনাৰ ক'ৰবাত হয়তো সস্তা ক'ৰবাত দাম তথাপিতো ৭০-৮০ টকা তলত হয়তো ফলিয়া পোৱা নাযায় চাগে ক'ৰবাততো ১০০ টকা ১৫০ টকালৈকে পাইছিলেগৈ এটা টাইমত গতিকে এতিয়াও যদি হৈ আছে মই নাজানো কিন্তু মই বৰ্তমান ফলিয়া প্ৰায় ৭০-৮০ টকাৰ ভিতৰতে মই লৈ আছোঁ গতিকে সেই ধৰণৰ কথা গতিকে এতিয়া মোৰ ফাৰ্মখনতে প্ৰায় ৮০ পৰা ৯০ বেগ ফলিয়া লাগে ১০০ বেগে ধৰি লৈছোঁ ৮০ টকা ৮,০০০ টকা ফলিয়া কাৰেণ্টৰ বিল ধৰি লৈছোঁ ৩,০০০ কমকৈও ১১,০০০ এফালে গ'ল মেডিচিন ধৰি লৈছোঁ ১ৰ পৰা ২,০০০ টকা ১৩,০০০ টকা মোৰ গুচি গ'ল মই এইখন ইমান ডাঙৰ ফাৰ্মখন মই অকলে নোৱাৰোঁ কণ্ট্ৰল কৰিবলৈ এইফালেও আছে এইফালেও একদম সেই তালৈকে আছে প্ৰায় ১৩০-৩৫ ফুটমান দীঘল ফাৰ্ম ২৫ ফুট বহল ফাৰ্ম কিন্তু বহলটো ২৫ ফুট কৰিবই নালাগে গেছটো ওলাই নাযায় মই প্ৰথম বনাওঁতে ভুল কৰিলোঁ নাজানিলোঁ তেতিয়া ইমান জনা নাছিলোঁ বাৰু এতিয়া অলপ গম পাইছোঁ কিন্তু ২২ ফুট ২.৫ ফুটে ফাৰ্মখন কৰিব লাগে তেতিয়া গেছটো ধুনীয়াকৈ ওলাই যাব পাৰে চলাচল বায়ুটো ধুনীয়াকৈ কিন্তু এতিয়া মোৰ অকণমান ভুল হ'ল কাৰণে মোৰ মাজে মাজে গেছৰ প্ৰব্লেমটো আহে কিন্তু তো সেইটোৱে কথা ভৱিষ্যতে যদি মই প্লেনিং কৰোঁ বনোৱা কথা নেক্সট আকৌ যদি এখন ফাৰ্ম যদি কিবা এটা কৰি নতুন কৰিব বিচাৰোঁ তেন্তে কিন্তু মই ইয়াৰ যিটো ৱাইডটো মানে যিটো মানে বহলটো মই কমাই দিম কিন্তু গতিকে ২২ৰ পৰা ২.৫ ৰাখিম গতিকে সেই ধৰণৰ এতিয়া কথাটো হ'ল সেই যিবিলাক আমাৰ খৰচাবিলাক হৈ যায় কিবা কাৰণত যদি আমাৰ ৰিজাল্ট বেয়া হৈ গ'ল ১ টকাও বোলে কোম্পানীয়ে ক'লে বোলে তোমালোকে ১ টকাও নোপোৱা তোমাৰ ৰিজাল্ট বেয়া হ'ল কষ্টিং ইমান হ'ল FCR বাঢ়ি গ'ল কিবা তো কি হ'ব তেতিয়া আমাৰ টোটেল ১৩,০০০ টকাটো আমাৰ ডাইৰেক্ট আমাৰ পইচা খৰচ ইয়াৰ উপৰি মোৰ লগত মোৰ আৰু এজন মই বনোৱা ৰাখিছোঁ ইয়াত কাম কৰা মানুহ ৰাখিছোঁ তেওঁক দিব লাগিব নাইনাকৈ ৫-৬ হাজাৰ টকা এটা মাহেকত খতম মানে ২০,০০০ মান টকা মোৰ উৰিলে তো নিজৰ হাজিৰাটো বাদেই দিছোঁ মই তথাপিতো মোৰ ১৮-১৯ হাজাৰ টকা উৰিলে নেক্সট আকৌ যদি মই নেক্সট কোটাত আকৌ যদি ২০ৰ পৰা ২৫,০০০ টকা পাওঁহে যোৱা কোটাৰ মোৰ মূলধনটো উঠিবহে নেক্সট মোৰ লাভটো কিহত থাকিলে এই মাহৰটো খতমেই তো এই ধৰণৰ হয় কিন্তু মানে আপোনাৰ কোম্পানী ফাৰ্মত ১০খন ফাৰ্মৰ ভিতৰত ৩খন বা ৪খন ফাৰ্মহে ভাল হয় আৰু ৬খনমান ফাৰ্মেই কিন্তু মই বেয়া হোৱা দেখিছোঁ আমাৰ ওচৰে পাজৰে গতিকে ইয়াত কেৱল কোম্পানীৰ ভুল বুলি নকওঁ আমাৰ মেনেজমেণ্টৰো অসুবিধা থাকে আমি নাজানো আমি কোম্পানী কৰা মতে আমি নকৰিব পাৰোঁ সেইকাৰণে আমাৰ ৰিজাল্ট বেয়া হয় গতিকে এনেকুৱা ধৰণৰ হয় আৰু ইয়াৰ উপৰি কেতিয়াবা কি হয় কোম্পানীৰ ফালৰ পৰা কিছুমান মানে ভাল পোৱালি নাহে বা দানাৰ কোৱালিটিটো ভাল নাহে তেতিয়াও আমাৰ ৰিজাল্টটো বেয়া হয় বিভিন্ন কাৰণ হ'ব পাৰে গতিকে ৰিজাল্ট বেয়া হোৱাৰ কোনো কাৰণ নাই মানে গতিকে আমি সদায় সচেতন হ'ব লাগিব যে আমি কেনেকৈ নিজৰ খৰচাটো উলিয়াই আমি আৰু ২ টকা পাব পাৰোঁ স্বাৱলম্বী কেনেকৈ হ'ম নহ'লে যদি ব্ৰইলাৰ ফাৰ্মখনতে দিনটো লাগি থাকোঁ এটকা পইচা নাপাওঁ আমাৰ লাইফটো কি হ'ব এটা টাইমতো ব্ৰইলাৰ ফাৰ্ম এইবিলাকতো বাঁহৰ খুঁটা বাঁহৰ বেৰে ভাগি থাকিব ২ বছৰ পিছত আকৌ নতুনকৈ এটা ঘৰ বনাওঁ বুলি ক'লে লাখ টকাৰ ওপৰত লাগি যায় সেই লাখ টকাটো ক'ত পাম গতিকে আমি নিজকে চিন্তা কৰিব লাগিব এই ব্ৰইলাৰ ফাৰ্মখনৰ লগত লাগি আছোঁ হয় এই ফাৰ্মখনৰ পৰা আমাৰ কিমান লাভ হৈছে আমি কি কৰিব পাৰিছোঁ ভৱিষ্যতে এই ফাৰ্মখনত লাগি থাকিলে ভৱিষ্যতে মোৰ চলিবলৈ সুবিধা হ'বনে নহ'ব নে মোৰ কৰি থকা যিকণ সময় এনেইহে মই অতিবাহিত কৰি আছোঁ মানে সময়কণ বৰবাদ দি আছোঁ গতিকে সেই কথাবিলাক চিন্তা কৰিহে মই কেৱল মাত্ৰ ফাৰ্মত লাগি থকা নাই ফাৰ্মখন সঁচাকৈ কৈছোঁ মই এই ফাৰ্মখনক মই পাৰ্ট টাইম হিচাপে ৰাখিছোঁ লাইন গুচি গ'ল পাৰ্ট টাইম হিচাপে ৰাখিছোঁ মই দিনটো লাগি নাথাকোঁ ৰাতিপুৱা ১ ঘণ্টা বা ১.৫ ঘণ্টা দুপৰীয়া অকণমান চাওঁ গধূলি ১ ঘণ্টা বছ আৰু মই ইয়াত চাই নাথাকোঁ কাৰণ মই মোৰ ক্ষেত্ৰতো হৈছে প্ৰতি কোটাতে মই বোলে আমুক ইমান টকা মই নাপাওঁ কোনো নাপায় যিমান ভাল ফাৰ্মাৰ এজনো প্ৰতি কোটাতে ভাল ৰিজাল্ট দিব নোৱাৰে মানে এইটো গেৰাণ্টি দি কৈ আছোঁ মই গতিকে তেনেকুৱা কথা আৰু সেইকাৰণে
আমি নিজেই চিন্তা কৰিব লাগিব। ফাৰ্মখন যিহেতু বনালোঁ এখনতো ভাঙি দিবও নোৱাৰি, গতিকে আমি ইয়াৰ পৰা কিবা এটা ইনকম কৰিব লাগিব, ছাইড ইনকম মানে মাহেকত মিনিমাম নিজৰ খৰচাটো কৰাৰ পিছতো 5 মানে 10,000 টকা এটা যেন থাকে আমালৈ, তেতিয়া আমাৰ কিবা এটা ইনকম থাকিব, বাকী ছাইড বিজনেছ কৰি থ'ব পৰা যায়। গতিকে এইটোৱে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে মোৰ কথাখিনি হয়তো বেয়াও পাব পাৰে, কিন্তু মই কোম্পানী মানুহক দোষাৰোপ কৰা নাই বা ব্যক্তিগত খণ্ডত কৰি থকা মানুহখিনিকো মানে কি কৰিছোঁ মানে ডাউন দিব বিচৰা নাই। গতিকে যিটো মানে মোৰ অভিজ্ঞতা বা মোৰ যিখিনি মই মনলৈ আহিছে কথাখিনিহে আচলতে অনুভৱখিনিয়ে প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকে জনাবচোন ভিডিঅ'টো চাই কেনে পালে, আৰু কমেণ্টত জনাব আপোনালোকে কোনে কোনে কোম্পানী ফাৰ্ম কৰিছে, কোম্পানী ফাৰ্ম যদি কৰিছে কি কোম্পানীত কৰিছে, কেনেকুৱা সুবিধা অসুবিধাবিলাক পাইছে, বা যদি ব্যক্তিগতভাৱে কৰিছে কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা পাইছে জনাব। আৰু ভৱিষ্যতে যদি মই কৰিবলগীয়া হয়, কিন্তু মই ব্যক্তিগতভাৱে কৰিম বুলিহে ভাবিছোঁ। যদিও লোকচান হয় আপত্তি নাই, কিন্তু ব্যক্তিগতভাৱে যদি আমি কৰোঁ নহয় আমি বজাৰখন পাম। সদায় কোম্পানী আণ্ডাৰত কৰি থাকিলে কিন্তু আমি বজাৰখন নাপাম। কিন্তু কোম্পানী এটা টাইমত কি হ'ব, আমাৰ বজাৰখন কোম্পানীয়ে খতম দি দিলে, মানে কোম্পানীক কৈছে আমাৰ বজাৰখন প্ৰায় কম ৰেটত দি আমি ব্যক্তিগতভাৱে পোহা মানে সম্পূৰ্ণ মুদাটো মাৰি পেলালে। সেইকাৰণে আমি ভৱিষ্যতে যদি পুহিবলগীয়া হয় কিন্তু নিজে কমকৈ হ'লেও নিজাববীয়াকৈ পুহিব লাগে, তেতিয়া আমি কমচে কম 2 টকা ইনকম কৰিব। আগতে আমি ব্ৰইলাৰ পুহি পৰিয়াল পোহপাল দিব পাৰিছিলোঁ। 200 ব্ৰইলাৰ যদি পুহোঁ একদম ধুনীয়াকৈ 10,000 টকা এটা থাকে। 200 ব্ৰইলাৰত একদম ধুনীয়াকৈ 10,000 টকা এটা থাকে। 200 বা 250 ব্ৰইলাৰ 10,000 12,000 থাকে। এতিয়া 1000 ব্ৰইলাৰ পুহি কেতিয়াবা 10,000 টকা থাকিবলৈ দিগদাৰ হৈ যায়। গতিকে সেই বস্তুটো হ'ব নালাগে। তাৰমানে তাতকৈ 1000 ব্ৰইলাৰ পুহি ইমান কষ্ট কৰি 10,000 টকা যদি নেপায় বা 15,000 টকা যদি নেপায়, তাতকৈ নিজে 200 বা 250 পুহি 10,000 টকা উলিয়াই ল'লে হ'ল দেখোন, ধুনীয়াকৈ পায়। দানাটো অলপ যোগাযোগ কৰিব লাগে, অলপ সস্তাত আনিবৰ কাৰণে তেনেকৈ চিষ্টেম কৰিব লাগে। গতিকে সেইটোৱে কথা। গতিকে কোম্পানী যদি কৰিছে কেনেকৈ মই 2 টকা পাওঁ চিন্তা কৰক, কোনো টেনশ্যন ল'ব নালাগে, ধুনীয়াকৈ কৰক, মানে সকলোৰে লাভ হোৱাকৈ। ধন্যবাদ। ভিডিঅ'টো আপোনালোকে পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিব।